অনলাইন ট্ৰেডিঙৰ স্কেমৰ ওপৰত মই CBI ইনকুৱাৰী বিচাৰোঁ। অসমত ৰ'জ ভেলী হৈ গ'ল, স্কেম হৈ গ'ল, এই অসমত হাৰদা স্কেম হৈ গ'ল। বাৰম্বাৰ আমি দেখা পাইছোঁ অসম আৰক্ষীসকল, গৃহ বিভাগ যেতিয়া এই ধৰণৰ স্কেমবোৰ চলি থাকে তেতিয়া তেওঁলোকে টোপনি মাৰি থাকে। আৰু এতিয়া ক'ত গ'ল? এতিয়া তেওঁলোকে কাকো ধৰিব পৰা নাই কিয়? আমাৰ অসম আৰক্ষীসকলৰ হাত কোনে বান্ধি ৰাখিছে? ওপৰৰ পৰা কোনে নিৰ্দেশ দিছে? কোন BJP দলৰ নেতা আমাৰ অসম আৰক্ষীসকলক বাধা দিছে? আমাৰ এই স্কেম কৰা মানুহবোৰক পলাই যাবলৈ সুবিধা দিছে। এইকাৰণে এনেকুৱা এটা ষড়যন্ত্ৰ চলি আছে অসমত। আমি CBI তদন্তৰ দাবী জনাইছোঁ। অনলাইন ট্ৰেডিঙৰ স্কেমৰ ওপৰত মই CBI ইনকুৱাৰী বিচাৰোঁ। অসমত ৰ'জ ভেলী হৈ গ'ল, স্কেম হৈ গ'ল, এই অসমত হাৰদা স্কেম হৈ গ'ল। বাৰম্বাৰ আমি দেখা পাইছোঁ অসম আৰক্ষীসকল, গৃহ বিভাগ যেতিয়া এই ধৰণৰ স্কেমবোৰ চলি থাকে তেতিয়া তেওঁলোকে টোপনি মাৰি থাকে। আৰু এতিয়া ক'ত গ'ল? এতিয়া তেওঁলোকে কাকো ধৰিব পৰা নাই কিয়? আমাৰ অসম আৰক্ষীসকলৰ হাত কোনে বান্ধি ৰাখিছে? ওপৰৰ পৰা কোনে নিৰ্দেশ দিছে? কোন BJP দলৰ নেতা আমাৰ অসম আৰক্ষীসকলক বাধা দিছে? আমাৰ এই স্কেম কৰা মানুহবোৰক পলাই যাবলৈ সুবিধা দিছে। এইকাৰণে এনেকুৱা এটা ষড়যন্ত্ৰ চলি আছে অসমত। আমি CBI তদন্তৰ দাবী জনাইছোঁ। অনলাইন ট্ৰেডিঙৰ স্কেমৰ ওপৰত মই CBI ইনকুৱাৰী বিচাৰোঁ। অসমত ৰ'জ ভেলী হৈ গ'ল, স্কেম হৈ গ'ল, এই অসমত হাৰদা স্কেম হৈ গ'ল। বাৰম্বাৰ আমি দেখা পাইছোঁ অসম আৰক্ষীসকল, গৃহ বিভাগ যেতিয়া এই ধৰণৰ স্কেমবোৰ চলি থাকে তেতিয়া তেওঁলোকে টোপনি মাৰি থাকে। আৰু এতিয়া ক'ত গ'ল? এতিয়া তেওঁলোকে কাকো ধৰিব পৰা নাই কিয়? আমাৰ অসম আৰক্ষীসকলৰ হাত কোনে বান্ধি ৰাখিছে? ওপৰৰ পৰা কোনে নিৰ্দেশ দিছে? কোন BJP দলৰ নেতা আমাৰ অসম আৰক্ষীসকলক বাধা দিছে? আমাৰ এই স্কেম কৰা মানুহবোৰক পলাই যাবলৈ সুবিধা দিছে। এইকাৰণে এনেকুৱা এটা ষড়যন্ত্ৰ চলি আছে অসমত। আমি CBI তদন্তৰ দাবী জনাইছোঁ। অনলাইন ট্ৰেডিঙৰ স্কেমৰ ওপৰত মই CBI ইনকুৱাৰী বিচাৰোঁ। অসমত ৰ'জ ভেলী হৈ গ'ল, স্কেম হৈ গ'ল, এই অসমত হাৰদা স্কেম হৈ গ'ল। বাৰম্বাৰ আমি দেখা পাইছোঁ অসম আৰক্ষীসকল, গৃহ বিভাগ যেতিয়া এই ধৰণৰ স্কেমবোৰ চলি থাকে তেতিয়া তেওঁলোকে টোপনি মাৰি থাকে। আৰু এতিয়া ক'ত গ'ল? এতিয়া তেওঁলোকে কাকো ধৰিব পৰা নাই কিয়? আমাৰ অসম আৰক্ষীসকলৰ হাত কোনে বান্ধি ৰাখিছে? ওপৰৰ পৰা কোনে নিৰ্দেশ দিছে? কোন BJP দলৰ নেতা আমাৰ অসম আৰক্ষীসকলক বাধা দিছে? আমাৰ এই স্কেম কৰা মানুহবোৰক পলাই যাবলৈ সুবিধা দিছে। এইকাৰণে এনেকুৱা এটা ষড়যন্ত্ৰ চলি আছে অসমত। আমি CBI তদন্তৰ দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।